নেক্সট আহিলে কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 আমাক কি কৈছে চোৱা 0.999ক p/q আৰ্হিত প্ৰকাশ কৰা তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি প্ৰথমতে কি কৰিম আমি 0.999ক p/q আৰ্হিত প্ৰকাশ কৰা ধৰা হ'ল সেইটো একে মেথড x = 0.9999 this implies 10x = 9.9999 এইটো দিলো 1 এইটো দিলো 2 2 minus 1 this implies 10x minus x = 9.999 minus 0.999 10x minus x হলে 9x equal to 9 minus 0 9.99 গুচি গ'ল this implies x equal to কিমান 1 99 আছে কটাকটি গ'ল 1 x মানে কি আছে 0.9999 equal to আমি আনসাৰ কি পালো 1 পালো উত্তৰ দেখি আচৰিত হৈছে নে হৈছো এটোতো 1 ওলাই গ'ল হয়নে এটা লিখিবা যে হয় উত্তৰ দেখি আচৰিত হৈছো বস উত্তৰ দেখি আচৰিত হৈছো নেক্সট আহিলে তোমালোকৰ কোৱেশ্চন নম্বৰ 5 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৃত্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব প্ৰথমে কৈছে যে 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৃত্তিত গোটটোত গতিকে 1/17 দশমিক বিস্তৃতিটো আমি উলিয়াই ল'ব লাগিব তাৰপিছত আমি হিচাপ কৰিব লাগিব কিমানটা অংক থাকিব ম্যাক্সিমাম কেইটা অংক থাকিব গোটটোত আটাইতকৈ বেছি কেইটা অংক থাকিব চাবা দেই কোৱেশ্চন নম্বৰ 5 সলিউশন 1/17 হয়নে 1/17 এতিয়া আমি 1 divided by 17 একক 17 হৰণ কৰিব লাগে এককটো নেযায় গতিকে এটা পইণ্ট দিলো পইণ্ট দিলত কি হ'ল 10 হ'ল দহকটো নেযায় আৰু এটা 0 দি দিলো 100 হৈ গ'ল এটা কিবা যাব 5 বাৰ যাব 7 5 5 5 গ'ল 3 5 5 6 7 8 85 হ'ল 85 মাইনাস কৰিলে কিমান হ'ব 15 5 10 থাকে না 10 পইণ্ট যেহেতু দিয়া আছে শূন্য এটা নামি আহিব লগালগ তললৈ এটা কিবা যাব 7 7 49 7 8 বাৰ যাব 7 8 56 6 কৰিব 5 8 8 8 পাছে 13 6 4 10 3 1 4 1 5 14 হ'ল 0 হৈ গ'ল দশমিক থকাৰ কাৰণে 0 এটা নিজে নিজে নামি নামি আহিব 140 হ'ল 140 হ'ল 136 আকৌ 8 বাৰে যাব 136 অনলি 4 থাকিলে 40 হ'ল 2 সুতং 34 দুবাৰ যাব 34 চাই যাবা দেই 34 6 থাকিলে 60 হ'ল 3 সুতং 51 51 কিমান থাকিলে 9 থাকিলে 90 হ'ল 7 5 55 কৰিব 3 5 বাৰ যাব 85 হয়নে 5 থাকিলে 0 হ'ল 2 সুতং 34 3 সুতং 51 হৈ গ'ল কেন আকৌ দুবাৰে যাব দুবাৰ গ'লে কিমান হ'ব 34 34 হলে 6 4 10 শূন্য কৰিব 3 4 5 16 হ'ল 160 হৈ গ'ল 160 হৈ গ'লে 8 7 56 9 বাৰ যাব 9 বাৰ যাব 9 বাৰ গ'লে 7 নম্বৰ আছে 3 কৰিব 6 9 গুণ 6 9 6 15 153 হ'ল 70 থাকিলে 70 হলে 4 বাৰ যাব 4 বাৰ যাব 7 4 28 8 কৰিব 2 4 গুণ 4 5 6 68 চাই যাবা মাইনাস কৰিলে 2 থাকিলে 20 হ'ল এবাৰ যাব 17 গুণ 17 কিমান থাকিলে 7 3 10 3 থাকিলে 30 হ'ল 2 সুতং 34 এবাৰে যাব 17 7 3 10 শূন্য কৰিব 1 2 3 13 হ'ল 130 হ'ল 130 হলত
130 হলে কিবা যাব 7 7 49 7 আছে 11 7 বাৰ যাব 49 ৰ 9 7 49 অকলিব 4 7 7 আছে 11 1 থাকিলে 1 তেনেকৈ 10 নকলিব 1 2 3 11 হ'ল 110 হ'ল 110 হলে এইটো ছবাৰ যাব 6 6 7 42 2 উকলিব 4 6 গুণ 6 6 4 10 এটো কিমান থাকিলে 8 হ'ল 80 হ'ল 80 হ'ল 80 হলত 4 বাৰ যাব 4 বাৰ যাব 4 বাৰ গলে 7 4 28 8 উকলিব 2 4 গুণ 4 5 6 আৰু 10 কৰিব 6 1 7 1 12 হ'ল 120 হ'ল 120 হলে কিবা যাব 7 বাৰ যাব 7 7 49 9 উকলিব 4 7 গুণ 7 আৰু আছে 11 1 হ'ল চোৱা 1 পালো 10 হ'ল হয়নে 1 পালো 10 হ'ল 10টো নাযায় আকৌ 0 দি দিব লাগিব 0 দি দিলে 100 হ'ল এতিয়া ইমান দূৰলৈকে আমি হৰণ কি কাৰণে কৰিলো আমি চোৱা মই ৰঙা কলমে লিখিছো 100 পালোগে নে চাবা দেই আমি ডিভাইড কৰি 100 পালোগে নে ইনিশিয়ালি আমাৰ কি আছিলে সেই 100 আছিলে হ'ল বুজি পালা তাৰ মানে এতিয়া আকৌ এই একেখিনি সংখ্যা ৰিপিট হ'ব 0 হ'ল নেক্সট কি হ'ব ৰিপিট কি হ'ব 5 তোমালোকে ডিভাইড কৰি চাবা নেক্সট আহিব 8 8 2 এই একেখিনি সংখ্যাকে হ'ব 0.058822352941176 আকৌ এইখিনিকে 05882 এনেকে আহিব এতিয়া আমি কিমান পালকে ডিভাইড কৰি মই আনসাৰ লিখি দিছো এতেকে 1/17 equal to 0.5882235297647647 এইখিনিলৈকে পালো এইকেইটা বস্তু ইয়াৰ ওপৰত 0.0 দেই 0 ইয়াৰ ওপৰত বাৰটো থাকিব আমি আনসাৰটো কি পালো 0.05882235294117647 আকৌ লিখি দিছো আকৌ এবাৰ লিখি দিছো 1/17 এটাকে 1/17 equal to 0.05882235294117647 ইয়াত এটা কেইটা অংক আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা অংক আছে আমাক কোৱেশ্চনটো কি উঠিছিলে পুনৰাবৃত্তিত এটা পুনৰাবৃত্তি হৈছে নে আকৌ পুনৰাবৃত্তি হ'ব গতিকে পুনৰাবৃত্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব গতিকে এটা আমি কনক্লুজনটো লিখিব লাগিব গতিকে 1/17 ৰ পুনৰাবৃত্তিত গোটটোত আটাইতকৈ বেছি 16টা অংক থাকিব 16 মানে এই 16টো কোপা আহিলে এইকেইটা 058 ইয়াত কেইটা আছে 16টা এই 16টা অংক ৰিপিট হৈ থাকিব পুনৰাবৃত্তিত হৈ থাকিব এই 16টা অংক তো আমাৰ কোৱেশ্চন নম্বৰ 5 কমপ্লিট নেক্সট আহিব কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো চোৱা খুব মন দি খুব ভালকে পঢ়িবা কোৱেশ্চন নম্বৰ 6 টো এটোত এটা ডাঙৰ কনসেপ্ট সোমাই আছে এটা নতুন বস্তু শিকিব পাৰিবা কোৱেশ্চন নম্বৰ 6 টো ভালকে চাই যাবা
যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই তেনেহলে পি বাই কিউ কিউ নট ইকুৱেল টু 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা বিভিন্ন পৰিমেয় সংখ্যা ল'ব দিছে যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতিটো সমাপ্ত হৈ যায় মানে ৰিপিট হৈ নাথাকে আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে এইটোত এটা ডাঙৰ কনসেপ্ট সোমাই আছে আমি সলভ কৰিম চাবা চাই যাবা এতিয়া কোৱেশ্চনটো বুজি যাবা পি বাই কিউ অখণ্ড সংখ্যা লোৱা যাৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই মানে পি আৰু কিউ এনেকুৱা দুটা ভ্যালু ল'ব দিছে যাত 1ৰ বাহিৰে সাধাৰণ উৎপাদক নাই 1 আৰু 2 সাধাৰণ উৎপাদক কি একেই আছে 2 উৎপাদক আৰু 1ৰ উৎপাদক কমন উৎপাদক একেই আছে তেনেকে 2 আৰু 3 কমন উৎপাদক কি আছে একেই আছে কোৱাচোন বাৰু 2 আৰু 4 সাধাৰণ উৎপাদক কি আছে চোৱা 2 উৎপাদক কি হ'ল 2 * 1 4 উৎপাদক কি হ'ল 2 * 2 ইয়াত কমন কি আছে 2 টো কমন আছে নাই গতিকে 2 আৰু 4 ললে নহব মানে পি কিউ টো 2 4 ললে নহব পি কিউ টো এনেকুৱাকে ল'বলৈ কৈছে য'ত সাধাৰণ উৎপাদক 1 হে আছে বুঝলা এটা কথাটো গতিকে আমি বেছি টান আমি এক্সাম্পল নলওঁ আমি সৰু সৰু এক্সাম্পল লওঁ সাপোজ 1/2 টোকে ললো পি আৰু কিউ য'ত সাধাৰণ উৎপাদক 1 আছে তো 1/2 হলে কিমান হ'ব 0.5 হয়নে 1/4 ললো 1/4 হলে কিমান হ'ব 0.25 1/3 টো কেলে নললো 1/3 টো লৈ দেখাইছো 0.1/3 কৰিলে কি হ'ব 3333 হয়নে নেক্সট 2 ললো 3 ললো 4 ললো 1/5 লওঁ 1/5 ললে কি হ'ব 0.2 0.2 1/6 লওঁ হয়নে 1/6 ললে 1/6 ললে কি হ'ব 0.16666 1/7 ললে কি হ'ব 0.14 তোমালোকে কৰি চাবা 2857 আকৌ আহিব 142857 তাৰ মানে 1/11 লৈ দেখাইছো তোমালোকক 1/11 0.090909 1/12 কৰিবা 1/13 কৰি চাবা 1/17 কৰি চাবা তাৰ মানে কি বুজিলা এতিয়া চোৱা ইয়াত 2 আছে 0.5 হৈছে ই পুনৰাবৃত্ত হোৱা নাই আমাক এনেকুৱা ল'বলৈ কৈছে চোৱা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সমাপ্ত হোৱা ল'বলৈ কৈছে মানে 1/2 ল'ব পাৰিম 1/4 ল'ব পাৰিম সৰি 1/5 ল'ব পাৰিম 1/10 টো লৈ চাওঁ 1/11 টো ললোৱে 1/10 টো লৈছো 1/10 ললে কি হ'ব 0.1 1/10 টো ল'ব পাৰিম যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত একদম কথাবোৰ মন দি শুনিবা পৰিসমাপ্ত তেনেকুৱা টাইপৰ পি কিউ ল'বলৈ দিছে পৰিসমাপ্ত মানে ৰিপিট নহয় আৰু 1/3 3333 ৰিপিট হৈ আছে 1/6 ত 6666 ৰিপিট হৈ আছে 1/7 ত 142857 142857 ৰিপিট হৈ আছে 1/11 ত 0.090909 ৰিপিট হৈ আছে এইবিলাক আমি ল'ব নোৱাৰো এইবিলাক পৰিসমাপ্ত নহয় এইবিলাক হ'ল অপৰিসমাপ্ত এইবিলাক হ'ল এনেকুৱা বিলাক হ'ল অপৰিসমাপ্ত আৰু এইবিলাক হ'ল পৰিসমাপ্ত এইবিলাক হ'ল অপৰিসমাপ্ত আৰু এইবিলাক হ'ল পৰিসমাপ্ত তো পৰিসমাপ্ত কিটা ললো পৰিসমাপ্ত আমি কি পালো 1/2 1/4 1/5 1/10 ইত্যাদি এইবিলাক পালো এতিয়া আমি ইয়াত কি দেখিলো যে পি টো বাদেই দিয়া পি টো আমাক কথা সোধাই নাই আমাক কোৱেশ্চনটোত কি হৈছে চোৱা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে এইটো এটা বহুত ডাঙৰ কনসেপ্ট সোমাই আছে ইয়াত
কিউৱে কি ধৰ্ম সিদ্ধ কৰিব? কিউটো কি আছে চোৱা, 2 আছে, 4 আছে, 5 আছে, 10 আছে। তাৰমানে আমি লিখিব পাৰো এতেকে কিউৰ মৌলিক উৎপাদকীকৰণত কেৱল 2ৰ ঘাত বা 5ৰ ঘাত নাইবা দুয়োটাই আছে। মানে কিউ বিলাক ভাঙি দিলে এইটো 2 পাম, ইয়াতো 2 × 2 2 পাম, ইয়াত 5 পাম, ইয়াত 2 × 5 দুইটাই পাম। হয়নে? কিউৰ মৌলিক উৎপাদকীকৰণত 2ৰ ঘাত 5ৰ ঘাত নাইবা দুয়োটাই আছে। আৰু তোমালোকে এতিয়া চেক কৰি চাবা নিজে, যিকোনো ভগ্নাংশ ল'বা য'ত 2ৰ ঘাত থাকিব 5ৰ ঘাত থাকিব সেইবিলাক পৰিসমাপ্ত হ'ব, আৰু যিবিলাকত 2 আৰু 5 নাথাকে সেইবিলাক অপৰিসমাপ্ত হ'ব। যেনিবা ধৰিলো মই 36ত 2ৰ ঘাত আছে নহয়, এইবিলাক হ'ব পৰিসমাপ্ত। যেনে মই ধৰিলো 33ত 2ৰ ঘাত আছে জানো? এইটো 3 × 11 হে হয় 33 মানে। আৰু এইটো কিমান হ'ব? 2 × 18। তো ইয়াত 2ৰ ঘাত আছে নাই? গতিকে ই হ'ব পৰিসমাপ্ত। আৰু ই হ'ব অপৰিসমাপ্ত। যিকোনো ভগ্নাংশ লৈ তোমালোকে চেক কৰি চাব পাৰা। গতিকে মেইন কনচেপ্টটো এইটোৱে, কিউ মানে হৈ গ'ল কি? হৰটো যদি 2 বা 5ৰ ঘাত হয় তেতিয়া ই পৰিসমাপ্ত হ'ব। নেক্সট আহো কুৱেশ্যন নম্বৰ 6 কমপ্লিট। নেক্সট আহো কুৱেশ্যন নম্বৰ 7। তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৃত্ত। মানে অবিৰত মানে দশমিক বিস্তৃতিটো গৈয়ে থাকিব, ওলাই গৈয়ে থাকিব আৰু অপুনৰাবৃত্ত, কিন্তু আকৌ পুনৰাবৃত্তি নহয়। কুৱেশ্যন নম্বৰ 7ৰ আনসাৰ তিনিটা লিখিবলৈ কৈছে। 0 পইণ্ট, চাপোজ যেনিবা ওলাই গৈ থাকিব কিন্তু পুনৰাবৃত্তিত নহয়। 0 পইণ্ট যেনিবা 1 0 লিখিলো, 1 0 0 1 0 0 1 4টা 0 ওলাই গৈ আছে 0 1 0 1 0 0 1 0 0 1 ওলাই গৈ আছে, কিন্তু পুনৰাবৃত্তি হৈছে জানো? কিবা পেয়াৰ গঠন কৰিছে জানো? নাই কৰা। একৰ পিছত এটা 0 আছে, ইয়াত আকৌ একৰ পিছত 2টা 0, ইয়াত 3টা 0, ইয়াত 4টা 0। কিবা পেয়াৰ গঠন কৰিছে জানো? নাই কৰা। গতিকে এইটো এটা হ'ল, যিকোনো লিখি দিব পাৰা। 0 পইণ্ট 0 2 0 0 2 0 0 2 4টা 0 2 দুটা হ'লেই যিকোনো তিনিটা লিখি দিয়া। 0 পইণ্ট 0 3 0 0 3 0 0 3 অসংখ্য পাবা, যিবিলাক হৈ গ'লগে অবিৰত আৰু অবিৰত মানে ওলাই গৈয়ে থাকিব, আৰু অপুনৰাবৃত্ত। কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কমপ্লিট হৈ গ'ল আমাৰ। নেক্সট আহিব কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত কি কৈছে? 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা। 5/7 আৰু 9/11। 8টো কৰো। কুৱেশ্যন নম্বৰ 8। 5/7 টো ডিভাইড কৰিলে কিমান হ'ব? এইটো ডিভাইড কৰি দেখুৱাও নে নিজে কৰি ল'ব পাৰিবা? 7এ 5ক ডিভাইড কৰিব লাগে, এইটো তোমালোকে নিজে কৰি ল'বা। 0.714285, আকৌ আহিব 714285। এইবোৰ মুখস্থ কৰিব লগা বস্তু নহয় আকৌ দেই। 7এ 5ক ডিভাইড কৰিবা, জাষ্ট সিমানেই কথা আৰু।
নেক্সট আছে 9/11, এইটো কি হ'ব 0.818181। এতিয়া আমাক কুৱেশ্যনটো কি কৈছে, কুৱেশ্যনটো পঢ়া। 5/7, গতিকে 5/7 আৰু 9/11 মাজত থকা তিনিটা অপৰিমেয় সংখ্যা হ'ল। চাবা দেই, এতিয়া এনেকুৱা সংখ্যাবিলাকত অপৰিমেয় সংখ্যা কোনবিলাক? অপৰিমেয় সংখ্যা কোনবিলাক? এতিয়া এইটো পৰিমেয় নে অপৰিমেয়? এইখিনি এইফালে বাদ দিয়া, এইফালে চাই পেলাই ক'ব পাৰিবানে এইটো পৰিমেয় নে অপৰিমেয়? এইটো এটা পৰিমেয় সংখ্যা। কাৰণ কেলে ই অবিৰতটো হয়, কিন্তু পুনৰাবৃত্তি ঘটিছে। 712857, 285 এইখিনিলৈকে 71285, আকৌ 71285, হয়নে? ইয়াত 81, গতিকে ইয়াত কি হৈছে, অবিৰত পুনৰাবৃত্তিত, সেইবিলাক হ'ল পৰিমেয়। অপৰিমেয় হ'বলৈ হ'লে কি হ'ব লাগে, এইটো ক'ৰবাত ছাইডত লিখি থবা দেই তোমালোকে। অপৰিমেয় সংখ্যা কোনবিলাক হ'ব? অপৰিমেয় সংখ্যা, এইটো ছাইডত লিখি থবা। অপৰিমেয় সংখ্যা অবিৰত, যিবিলাক মানে অবিৰত আৰু অপুনৰাবৃত্তিত। অপৰিমেয় সংখ্যা হ'বলৈ হ'লে অবিৰত আৰু অপুনৰাবৰ্তিত হ'ব লাগিব। এতিয়া গতিকে ইহঁত দুটাৰ মাজত থকা অপৰিমেয় সংখ্যা কি হ'ব চোৱা। প্ৰথম অকণমান চোৱা, প্ৰথমটো কি আছে 71, 81। 71 আৰু 81ৰ মাজত তিনিটা সংখ্যা লিখি দিয়া, 72, 73, 74। খালি পিছৰখিনি মিলাব লাগিব। 723, 056 এইবোৰ কি লিখা, পিছৰকণ মিলাব লাগিব। খালি প্ৰথমখন চাই লওঁ 71, 81ৰ মাজত মই লিখি দিলোঁ যেনিবা এটা 0.72, পিছৰখিনি আকৌ মিলাব লাগিব। 720, 7200, 72000, 72400। কি হ'লগে, এইটো অবিৰত হ'ল নাই, গৈ আছে, ওলাই আছে, অবিৰত কিন্তু অপুনৰাবৰ্তিত। ইয়াত কোনো পেয়াৰ নাই। 720, 7200, 72000 পেয়াৰ আছে জানো? নাই। তেনেকে তিনিটা লিখিব লাগে, 750, 7500, 75000। আৰু এটা লিখি দিলোঁ 760, 76000, 76000। যিকোনো তিনিটাহে লিখিব লাগে, হ'ল। এতিয়া এইটো ফেক্টটো মনত ৰাখি থবা, এই বস্তুটো বহীত ছাইডত লিখি থবা ক'ৰবাত। অপৰিমেয় সংখ্যা হ'বলৈ হ'লে অবিৰত হ'ব লাগিব, ওলাই গৈ থাকিব, কিন্তু অপুনৰাবৰ্তিত। কুৱেশ্যন নম্বৰ 8টো হৈ গ'ল আমাৰ। নেক্সট কুৱেশ্যন নম্বৰ 9। তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰা। মানে কোনটো পৰিমেয় কোনটো অপৰিমেয় লিখিব লাগে। 9 নম্বৰ 1টো কি কৈছে, √23। এতিয়া চোৱা, এইখিনিতো এটা কনচেপ্ট আছে। কনচেপ্ট মানে ফেক্ট এটা আছে, যিটো মনত ৰাখি থবা। √23, এইটো মনত ৰাখিবা দেই, মই লিখি দিছোঁ। চোৱা, এইটো তোমালোকে সদায় মনত ৰাখিবা। চোৱা, যিকোনো ধনাত্মক অখণ্ড সংখ্যা, যিকোনো এটা ধনাত্মক অখণ্ড সংখ্যা যদি এটা পূৰ্ণ বৰ্গ সংখ্যা নহয়, তেন্তে ই সদায় অপৰিমেয়। মানে যিকোনো এটা ধনাত্মক অখণ্ড সংখ্যা যেনে 23টো পূৰ্ণ বৰ্গ হয় জানো? নহয়। তাৰমানে √23 কৰিলে এটা হোল নাম্বাৰ পাম জানো? পূৰ্ণ সংখ্যা পাম জানো? নাপাওঁ নহয়। কিন্তু 25টো পূৰ্ণ বৰ্গ সংখ্যা হয়, ইয়াক √over কৰিলে আমি 5 পাম। ইয়াক 23টোক কৰিলে আমি কি পাম? 4.79। ওলাই গৈ থাকিব। কিন্তু 25টো এটা পূৰ্ণ বৰ্গ সংখ্যা, 23টো পূৰ্ণ বৰ্গ সংখ্যা নহয়। গতিকে যিবোৰ পূৰ্ণ বৰ্গ সংখ্যা নহয়, সেইবিলাক সদায় অপৰিমেয়। তো কুৱেশ্যন নম্বৰ 9ৰ 1টো অপৰিমেয়।
তো আনসাৰটো আমি কেনেকৈ লিখিম ই এটা অপৰিমেয় হ'ল এই ফেক্টটো লিখি দিব নালাগে ফেক্টটো তোমালোকে মনত ৰাখিবা বহি সাইডত লিখি ল'বা ৰঙা কলমে লিখি ল'বা দৰকাৰ হ'লে এইটো কথা সদায় মনত ৰাখিবা তেতিয়া এইটো দেখিলেই নাম্বাৰটো দেখিলেই কৈ দিব পাৰিবা পৰিমেয় নে অপৰিমেয় এনে ৰুট অভাৰ সলভ কৰি থকাৰ দৰকাৰ নাই কোৱেশ্চন নম্বৰ 9 2 নম্বৰটো কি কৈছে ৰুট অভাৰ 225 এটা চা ৰুট অভাৰ 225 টো কি হয় ই এটা পূৰ্ণ বৰ্গ সংখ্যা 15 ৰুট অভাৰ 225 টো 15 পোৱা যায় গতিকে ই এটা পৰিমেয় হয়নে পূৰ্ণ সংখ্যা হলে পৰিমেয় হ'ব 3 নম্বৰটো 0.3796 চোৱা 3796 অপৰিমেয় হ'বলৈ প্ৰথম ফেক্টটো আমি কি কৈছিলো অপৰিমেয় হ'বলৈ প্ৰথম ফেক্টটো কি কৈছিলো অবিৰত অপুনৰাবৃত্তিত কিন্তু ই হৈ গ'ল কি বিৰত হৈ গ'ল বিৰত গতিকে ই এটা পৰিমেয় 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে 7.478 ই হৈছে কি অবিৰত কিন্তু পুনৰাবৃত্তি ঘটিছে পুনৰাবৃত্ত অবিৰত পুনৰাবৃত্তিত হলে ই পৰিমেয় অপৰিমেয় হবলৈ হলে চাও তিনিটা অয়ে হ'ব লাগিব অবিৰত অপুনৰাবৃত্তিত তেতিয়া অপৰিমেয় চাবা দেই 5টো 1.10100100 1 1 2 3 4 0 1 ই কি হ'ল তিনিটা অ লগ লাগিব চোৱা অবিৰত তিনিটা অ আহিব অবিৰত অপুনৰাবৃত্তিত অবিৰত অপুনৰাবৃত্ত গতিকে ই অপৰিমেয় অবিৰত অপুনৰাবৃত্তিত অপৰিমেয় হ'ল নেক্সট কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 টো চাবা তোমালোকে পজ কৰি ল'বা কুৱেশ্যন নম্বৰ 10 টো পঢ়িবলৈ পজ কৰি ল'বা উক্তি A 0.6 আৰু 0.37777 পৰিমেয় সংখ্যা এই উক্তিটো কৈছে যে 0.6 আৰু 0.37777 পৰিমেয় সংখ্যা হয় নহয় 0.6 টো বিৰত তাৰমানে হয় পৰিমেয় আৰু 0.37777 পুনৰাবৃত্তি হৈছে না 777 পুনৰাবৃত্তি হোৱাৰ লগে লগে পৰিমেয় গতিকে উক্তি A টো সত্য 0.6 আৰু 0.3777 পৰিমেয় সংখ্যা যুক্তি R দিছে যদি কোনো এটা বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এইখিনি আমি এতিয়া পঢ়ি আছো দশমিক বিস্তৃতি সমাপ্ত হৈ গৈছে সমাপ্ত হৈ গলে পৰিমেয় অথবা অবিৰত পুনৰাবৃত্তিত এবাৰহে আহিছে চাওঁ অবিৰত এইটো পুনৰাবৃত্তিত ইয়াত অহা নাই তেনেহলে সংখ্যাটো পৰিমেয় ঠিক আছে দুটা আহিলে 3 এটা আহিছে অবিৰত পুনৰাবৃত্তিত পৰিমেয় আৰু দশমিক বিস্তৃতি পৰিসমাপ্ত পৰিমেয় গতিকে A2 শুদ্ধ R2 শুদ্ধ তো অপচনত কি আছে অপচন নম্বৰ A উক্তি A যুক্তি R দুইটাই সত্য ঠিক আছে দুইটাই সত্য এই দুটাত আছে বাকিটা অসত্য এইখিনি কাম নাই A আৰু B টো চাম যুক্তি R টো A ৰ শুদ্ধ ব্যাখ্যা A টো দিলে এইটো ব্যাখ্যা কৰিলে R গতিকে আনসাৰ হ'ব অপচন নম্বৰ A টো আনসাৰ হ'ব ঠিক আছে আজি আমি তোমালোকৰ অনুশীলনী 1.3 টো কমপ্লিট কৰিলো নেক্সট ভিডিঅ'ত আমি 1.4 আৰু বাকি যিকেইটা অনুশীলনী আছে প্ৰথম অধ্যায় আমি কমপ্লিট কৰিম যদি ভিডিঅ'বিলাক ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা কিবা বুজি নাপালে কমেন্ট কৰিবা আৰু বন্ধুসকলৰ লগত অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবা ধন্যবাদ